হেল্ল' দাদা আৰু ভাই বন্ধুসকল, কি খবৰ? ভালে আছে যেন পাইছোঁ। ময়ো খুবেই ভালে আছোঁ। আজি লৈ আহিলোঁ কপাৰনিকাল মেডেলৰ 1 টকা স্মাৰক সিক্কা। আজি ভিডিঅ'ৰ মাধ্যমত জানিম কিমান ৰেট বাঢ়িল 2026-ৰ বুকত। আপোনালোকে চাই আছে আসাম কইন ষ্টাৰ ইউটিউব চেনেল। মোৰ নাম নুৰ হোসেন। ময়ো এটা সৰু চাই কালেক্টৰ। কিছুমান সিক্কা বিক্ৰী কৰিব পাৰে। ৰিয়াৰ কেটেগৰীৰ সিক্কা যিবোৰ আছে সেইবোৰ বিক্ৰী কৰিব পাৰে। স্কোয়াৰ সিক্কাও কিছুমান বিক্ৰী কৰিব পাৰে। 1000 টকাৰ ওপৰত মূল্য থাকিলে সেই সিক্কাটো বিক্ৰী হয়। বিশেষকৈ আজি স্কোয়ার কেটেগৰীৰ বিষয়ে কথা পাতিম। 2025-ত খুব মূল্যটো কম দিয়া আছিল। 26-ত কিছুমান সিক্কাৰ মূল্যটো বহুতেই বাঢ়ি গ'ল। আপোনালোকৰ তাতেও এনেকুৱা সিক্কা থাকিব পাৰে, সেইকাৰণে আপোনালোকক কৈছোঁ ভিডিঅ'টো পুৰাপুৰি চাব। কিজানি আপোনাৰ তাতেও তেনেকুৱা কইন্স থাকিব পাৰে, 25 পইচা, 50 পইচা, 10 পইচা, 5 পইচা এইবোৰো থাকিব পাৰে। ভিডিঅ'টো পুৰাপুৰি চাব। চাই পেলাই ভাল লাগিলে লাইক কৰিব আৰু শ্বেয়াৰ কৰিব। আর আপনার যদি কয়েন্সের ভিতরে যদি নলেজ থাকে চ্যানেলটো সাবস্ক্রাইব করে রাখিব। তাৰে আগতে আপোনালোকক কওঁ ভাৰতত কোন কোন জায়গাত সিক্কা বনায় তাৰ এটা চাৰ্ট মই স্ক্ৰীনত দেখাই দি আছোঁ, আপোনালোকে চাই লওক। বোম্বাই, কলিকতা, হায়দৰাবাদ, নয়ডা এই 4 জায়গাত সিক্কা বনায়। বোম্বাইত থাকিব সোণৰ তলত বৰফি যেনেকুৱা দেখা পাইছে, নিমকিৰ দৰে ফটা। কলিকতাত কোনো মাৰ্ক নাথাকে সোণৰ তলত। হায়দৰাবাদত থাকিব ষ্টাৰ সোণৰ তলত। নয়ডাত থাকিব ডট। এটোই আমাৰ ভাৰতৰ সিক্কা বা নোট বনাৰ মেইন ডিশ। আপোনালোকে গম পাইছে চাগে, বলক আমি জানো সিক্কাৰ কাহিনী। দাদাসকল, ফাৰ্ষ্টত জানো আমি আহক কপাৰনিকাল মেডেলৰ স্মাৰক সিক্কা 1 টকা 1991 বনোৱা গৈছিল। এই সিক্কাটো ময়ূৰ থকা এই সিক্কাটো 1 টকা। এইটো দেখা পাইছে ইংৰাজীতে লেখা আছে ভাৰত, এক সাইড লেখা আছে রুপেইয়া, এইটো সাইডত চন লেখা আছে 1991। এইটো ভাৰতৰ 2 মিনিটৰ পৰা বনাইছিল বোম্বাই আৰু হায়দৰাবাদ। সিক্কা কপাৰনিকাল মেডেলত বনোৱা, ওয়েট 6 গ্রাম, সাইজ 26 mm, শেপ সার্কুলার। বোম্বাই মিন্টৰ সিক্কা ভেরি ফাইনত আছে আপনার 25 টাকা, ফাইনত আছে 50 টাকা, এক্সট্রা ফাইনত আছে 100 টাকা, ইউনিট আছে 500 টাকা। সিক্কা স্কোয়ার কেটেগরিত আছে। এইবোৰ সিক্কা বহুত জলদি ৰিয়াৰ কেটেগরিত জাগা লৈ ল'ব, সেইকাৰণে আপোনালোকক এইবোৰ সিক্কা কালেক্ট কৰি ৰাখিব। ষ্টাইলৰ পইচাগিলাও সিক্কাগিলাও ৰিয়াৰ কেটেগরিত গুচি গৈছে কিছুমান। তাৰপিছত এই সিক্কাটো হায়দৰাবাদ মিন্টৰ সিক্কা স্কোয়ার আছে। ভেরি ফাইনত 50 টাকা, ফাইনত আছে 75 টাকা, এক্সট্রা ফাইনত 200 টাকা, ইউনিট আছে 800 টাকা। সিক্কা স্কোয়ার। এইটো আমি জানি আছোঁ 2026-ৰ বুকৰ কিমান দাম বাঢ়িল, সেইটো আমি চাই আছোঁ বা জানি আছোঁ। তাৰপিছত জানো আহক ৰাজীৱ গান্ধীৰ 1 টকা। এই 1 টকাটো এইটো একে ওয়েট 6 গ্রাম,
সাইজ 26 mm, মেটেল কপাৰ নিকেল, চেপ চাৰ্কুলাৰ। এইটো বোম্বাই আৰু হায়দৰাবাদ বনাইছিল। 2 মিনিটের শিক্ষায় স্কিয়ার আছে, কিন্তু হায়দরাবাদ মিন্টৰ শিক্ষাটো অলপ মূল্যটো বেছি আছে। বোম্বাই মিন্টৰ শিক্ষা ভেরি ফাইনত কম দেয়া আছে, ফাইনত 25 টকা, এক্সট্রা ফাইনত 50 টকা, ইউনিট আছে 150 টকা। এই শিক্ষাটো বোম্বাই মিন্টৰ শিক্ষা। এই শিক্ষাটো 1991 মন্ত্রতে বনাইছিল ভারতের 2 মিনিটত। এই শিক্ষাটো তাৰপিছতে হায়দৰাবাদ মিন্টৰ শিক্ষা স্কিয়ার আছে, মূল্যটো অলপ বেশি দেয়া আছে। ভেরি ফাইনত 50 টকা, এক্সট্রা ফাইনত 75 টকা, এক্সট্রা ফাইনত 200 টকা, ইউনিট আছে 800 টকা। শিক্ষা স্কিয়ার কেডিৰত আছে। তাৰপিছত জানো আহক বিশ্ব খাদ্য উপলক্ষে এই শিক্ষাটো বনাইছিল ভারতবর্ষের সিঙ্গেল মিন্ট। এই শিক্ষাটো সিঙ্গেল মিন্ট হয়, অকল কলিকতা মিন্টত বনাইছিল। ওয়েট 6 গ্রাম, সাইজ 26 mm, শেপ সার্কুলার, মেটেল কপার নিকেল। এই শিক্ষাটো পইচাটো ডিপেণ্ড কৰে লেখাগিলা ভালকে চাব লাগিব, দেখা পাব লাগিব। ইয়াৰ যে পদ্ধতিটো থাকে, ফুল বাচন প্ৰত্যেকটা বস্তু আমাক ভালকে চাব লাগিব বা দেখা পাব লাগিব, তেতিয়াহে কইন্সটো বিক্ৰী হ'ব বা মানুহৰ চাহিদা হৈ যাব। অশোক চক্ৰৰ যিটো পদ্ধতি আছে, এইটো স্পষ্ট নাক কাণ মুখ সব ভাল থাকিব লাগিব। তার তলত লেখা আছে সত্যময় জয়তে, তার তলত অঙ্ক 1, এনেকুৱা সব বস্তু প্রত্যেকটা বস্তু দেখা পাব লাগিব। যদি নহওক এইটো কলিকতা মিন্টৰ শিক্ষা। ভেরি ফাইনত 15 টকা, ফাইনত 25 টকা, এক্সট্রা ফাইনত 75 টকা, ইউনিট 300 টকা। শিক্ষা স্কিয়ার আছে। তাৰপিছত জানো আহক ভাৰত छोड़ो আন্দোলন। এই শিক্ষাটো ভাৰতৰ 3 মিনিটৰ পৰা বনাইছিল। 3 মিনিটৰ শিক্ষাই স্কিয়ার। মোৰ হাতত দেখা পাইছে হায়দৰাবাদ মিন্টৰ শিক্ষা। এই শিক্ষাটো হায়দৰাবাদ মিন্টৰ শিক্ষা। এইটো একে হয়, ওয়েট 6 গ্রাম, সাইজ 26 mm, মেটেল কপার নিকেল, শেপ সার্কুলার। তো বোম্বাই মিন্টৰ শিক্ষা ভেরি ফাইনত 15 টকা, ফাইনত 25 টকা, এক্সট্রা ফাইনত 75 টকা, ইউনিট আছে 250 টকা। কলিকতা মিন্টৰ শিক্ষা ভেরি ফাইনত 25 টকা, ফাইনত 50 টকা, এক্সট্রা ফাইনত 125 টকা, ইউনিট আছে 500 টকা। শিক্ষা স্কিয়ার। হায়দরাবাদ মিন্টৰ শিক্ষা ভেরি ফাইনত 50 টকা, ফাইনত 75 টকা, এক্সট্রা ফাইনত 150 টকা, ইউনিট 600 টকা। শিক্ষা স্কিয়ার কেডিৰত আছে। মোৰ হাতত দেখা পাইছে এইটো ইউনিট টাইপৰে শিক্ষা হয়, কিন্তু এক্সট্রা ফাইনত যাব। এইটো তেনেকুৱা শিক্ষা হলে আপনার এক্সট্রা ফাইনত হলেও 150 টাকা মূল্যবান আহি যাব এটা শিক্ষাত। আর ইউনিট কন্ডিশনত যদি থাকে আপনার ঘৰত, তেতিয়াহ'লে তো হায়দৰাবাদ মিন্টৰ শিক্ষা আপনাক দিব পাৰিব 600 টকা। এই শিক্ষাটো দাদা আর বন্ধুসকল, যোন দাদাই চাই আছে বা বন্ধুই চাই আছে, তেখেতক কৈ আছোঁ ভিডিওটো পুরাপুরি চাব আৰু চাই পেলাই ভাল লাগিলে লাইক কৰিব। আৰু এটা কথা, মোবাইলত ময়ো চাই থাকোঁ, ইউটিউবত ফেচবুকত কিছুমান মানুহ এটা শিক্ষা দি থৈ দিছে, নাম্বাৰ দি থৈ দিছে, ফোন কৰিলে ক'ব ৰেজিষ্টাৰ ফাইন লাগে, আধাৰ কাৰ্ড লাগে, ডকুমেণ্টছ লাগে, কিবা কিবি আক্ৰম বক্ৰম প্ৰব্লেম দেখাই থাকে। সেনেকুৱা মানুহৰ পৰা দূৰত থাকিব। টকা বিক্ৰী কৰাতে কোনো কাগজ পাতি নালাগে, স্যাম্পল। আপনি এটা কথাই ভাবিব, আমি বজাৰত যাওঁ শাক চব্জি
চাউল ডাউল বজাৰ কৰোঁ বা বিকো চিকো কিবা কাগজ পাতি লাগে জানো? নালাগে। আপোনাক এটাতে কাগজ পাতি লাগে যে ভাল এটা বস্তু নিজৰ নাম কৰাব গ'লে তেতিয়াহে আপোনাৰ ডকুমেণ্টছটো লাগে। যেনেকুৱা মাটি কিনিলে আপোনাৰ ডকুমেণ্টছটো লাগিব। যিকোনো এটা বস্তু এটা কিনিলে তেতিয়া ডকুমেণ্টছটো লাগিব। সেইটো মুখামুখি মানুহৰ ওচৰত বহি পেলাই লোৱাটো সেইটো বেলেগ কথা। আৰু অনলাইনত মোবাইলৰ জৰিয়তে বা ভিডিঅ'ৰ জৰিয়তে কোনোবা মানুহ কৈ আছে যে 1 টকা দি থৈ দিছোঁ, ইয়াৰ দাম 20 লাখ টকা, বা ট্ৰেক্টৰ মাৰ্কা 5 টকা দি থৈ দিছোঁ, ইয়াৰ নাম 24 লাখ টকা। আপুনি ফোন কৰিব ল'বতে তেতিয়া ক'ব ৰেজিষ্টাৰ ফাইন লাগে, আধাৰ কাৰ্ড লাগে, বেংক একাউণ্ট লাগে, পুৰি ডিটেইল আপোনাৰ পৰা লৈ পেলাই কি কৰিব, আপোনাৰ বেংক হেক কৰি দিব। সেই গতিকে কৈছোঁ এইবোৰ মানুহৰ পৰা দূৰত থাকিব। টকা পইচা বেকাতে বিক্ৰী কৰাতে কোনো পইচা নালাগে, কোনো ডকুমেণ্টছ নালাগে। এক্সিবিশ্যন হয়, জাগাই জাগাই যে এক্সিবিশ্যন হয়, এক্সিবিশ্যনতো যাই পেলাই বিক্ৰী কৰিব পাৰিব। আৰু নিজে চকুতেও চাব কিমান মানুহ টকা বিক্ৰী কৰি আছে, পইচা লৈ হাঁহি হাঁহি ঘৰত যাই আছে। কিন্তু সেইবোৰ মানুহৰ পৰা দূৰত থাকিব। তে বন্ধুসকল, এটা কথাই কওঁ, আপোনাৰ যদি কইন্স বোলে নলেজ থাকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু এটা কথা, আপোনাৰ এইবোৰ পইচা বজাৰ কৰাতেও কিছুমান টাইমত আহি যায়। তে সদায় 10 টকা বা 15 টকা জমা কৰিলে সংসাৰটো বন্ধ নহয়, বা কোনো দাদাহঁতে বিজনেছ কৰি আছে বিজনেছটোও বন্ধ নহয়। কিন্তু পৰৱৰ্তী এনেকুৱা হৈ যাব, এই শিক্ষাগিলা সোণাতকৈ অধিক দাম হৈ যাব। এতিয়াই হৈ গৈছে। এটাই 1 টকাত যদি লাখ টকা খৰচ কৰি গৈছে, তেতিয়াহ'লে চিন্তা কৰিব যে এইবোৰ শিক্ষা ৰেট বাঢ়াতে বা মূল্যৱান হোৱাতে টাইম নালাগে। ভাৰত চৰকাৰে যোন মেডেলেদি এবাৰ বনায় শিক্ষা, দ্বিতীয়বাৰ নবনায়। সেইটো কথা সদায় ভাবিব। শিক্ষাকালত হয়তো আপোনাৰ জীৱনত বহুত টকা পইচা আছে, কিন্তু আপোনাৰ ল'ৰা ছোৱালী নাতি পোতা তেখেতৰ কাৰণে ভাবক, তেখেতৰ কাৰণে থৈ দিয়ক। আৰু ভাৰতৰ ইতিহাস হিচাপেওতো কালেকশ্যন কৰিব পাৰে। 25 পইচা 50 পইচা কিছুমান মানুহ পেলাই দিয়ে, সেইবোৰতো মূল্যৱান আছে। সেই ভিডিঅ'গিলাও চাব, মোৰ সেইটো লিংকতে আছে। তে আজি ভিডিঅ' ইমানতে সামৰিছোঁ। পৰৱৰ্তী ভিডিঅ'ত লগ পাম। খোদা হাফেজ।